কামৰূপ জিলাৰ জৰহিমুলিত কাইলৈ 18 নৱেম্বৰত হ'বলগীয়া ৰামধেনু মিউজিকেল নাইট অনিৰ্দিষ্ট কালৰ বাবে স্থগিত। উল্লেখনীয় যে গৰৈমাৰী টাউন ক্লাবৰ খেলপথাৰত কালি নিশা ৰাজ ফাউণ্ডেশ্যনৰ উদ্যোগত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ যুৱ মহোৎসৱৰ যি সাংস্কৃতিক অনুষ্ঠান চলি আছিলে তাৰ মাজতে নিশা প্ৰায় 10 বজাত সংঘটিত হৈছিল এক নৃশংস হত্যাকাণ্ড আৰু লোহিত হুছেইন নামৰ যুৱক এজনক হানি খুচি কৰা হৈছিল হত্যাকাণ্ড। কালি নিশা হৈ যোৱা নৃশংস হত্যাকাণ্ডৰ পিছতেই মৃত যুৱকজনৰ প্ৰতি সন্মান জনাই লগতে অঞ্চলটোৰ আইন শৃংখলা পৰিস্থিতিৰ প্ৰতি লক্ষ্য ৰাখি অনিৰ্দিষ্ট কালৰ বাবে স্থগিত ৰখা হৈছে কাইলৈ 18 নৱেম্বৰত হ'বলগীয়া ৰামধেনু মিউজিকেল নাইট। আৰু কামৰূপ জিলা প্ৰশাসনৰ পৰৱৰ্তী নিৰ্দেশনাৰ পিছতহে উক্ত ৰামধেনু অনুষ্ঠান অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে সমিতিৰ বিষয়ববীয়াসকলে। যি নহওক তাৰমানে আপোনালোকেতো গমেই পাইছে আমাৰ অহাকালি হ'বলগীয়া ৰামধেনু মিউজিকেল নাইটটোৰ সম্পূৰ্ণ প্ৰস্তুতি আমাৰ সম্পূৰ্ণই হৈছে, কিন্তু দুখৰ বিষয় যোৱাকালি গৰৈমাৰী টাউন ক্লাবত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ মহোৎসৱত যিটো ল'ৰা এজনৰ হত্যা কৰিছে দুৰ্বৃত্তই, সেই হত্যা কৰা ঘটনাক আমি গৰিহণা দিছোঁ আৰু হত্যা হোৱা ল'ৰাটোৰ পৰিয়ালবৰ্গলৈ সমবেদনা জ্ঞাপন কৰিছোঁ। আৰু সেই হিচাপে আমি এই পৰিস্থিতি আৰু এই পৰিৱেশত আমাৰ জনকল্যাণ যুৱক সংঘৰ উদ্যোগত হ'বলগীয়া ৰামধেনু প্ৰগ্ৰামটো সামূহিকভাৱে স্থগিত ৰাখিছোঁ। পৰৱৰ্তী দিনবাৰ আপোনালোকৰ জৰিয়তে অসমবাসী ৰাইজক জনাই দিম। আৰু যিখিনি ঘটনা হৈছে সেই ঘটনাটো গোটেই গৰৈমাৰীবাসী জৰহিমুলীবাসী সকলো ৰাইজে গৰিহণা দিছে, গৰিহণাৰ পাত্ৰও হয়। এনেকুৱা ঘটনা হ'ব নালাগে। আৰু মিউজিকেল নাইট অনুষ্ঠিত কৰি পৰিৱেশ যাতে ভাল থাকে তাৰ প্ৰতি আমি জৰহিমুলী জনকল্যাণ যুৱক সংঘই সদায় যিখিনি সহায় সহযোগ লাগে আমাৰ এই অঞ্চলত সেইখিনি আমি কৰি আহিছোঁ, অনাগত দিনতো কৰি থাকিম। সাংবাদিক বন্ধুসকলক আজিও অতি দুখেৰে জনাবলগীয়া হৈছে আপোনালোকক, গোটেই অসমবাসীক যোৱাকালি গৰৈমাৰী টাউন ক্লাবত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীয়ে যি সাংস্কৃতিক অনুষ্ঠান আয়োজন কৰিছিল তাতে অভাৱনীয় এক পৰিস্থিতিৰ সৃষ্টি হয়। আমাৰ এই স্থানীয় যুৱক এজনক কোনোবা দুৰ্বৃত্তই হত্যা কৰি পেলায়। তো সেই হত্যাৰ কাৰণে আমিও আৱেগিক হৈ তথা প্ৰশাসনক আমিও সঁহাৰি দি ৰাইজৰ লগত থাকি ৰাইজৰ হকে মাত মাতি ৰাইজৰ মতত মত মিলাই যদিও আমি আমাৰ জৰহিমুলীত অনুষ্ঠিত হ'বলগীয়া অহাকালি হ'বলগীয়া ৰামধেনু মিউজিকেল নাইটখনৰ বহুত কষ্টৰ তপস্যাৰ ফলত অনুষ্ঠানটো অহাকালিৰ কাৰণে প্ৰস্তুত কৰি উলিয়াইছিলোঁ। তো আমি আমি প্ৰশাসনক সঁহাৰি জনাই আমি অহাকালিৰ কাৰণে আমাৰ উক্ত অনুষ্ঠান স্থগিত ৰাখিছোঁ। লগতে পৰৱৰ্তী আমাৰ এই অনুষ্ঠান ডেট ফিক্সড কৰি আমাৰ ঊৰ্ধ্বতম কৰ্তৃপক্ষৰ লগত আলোচনা কৰি আমি ডেট ফিক্সড কৰি অসমবাসীক ৰাইজক আমি জনাই দিম। জৰহিমুলী জনকল্যাণ যুৱক সংঘ, জৰহিমুলী বজাৰ পৰিচালনা সমিতি আৰু জৰহিমুলীৰ আমি গাঁওবাসী হিচাপে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ। তাৰ লগতে যোৱাকালি গৰৈমাৰী টাউন ক্লাব খেলপথাৰত ব্ৰহ্মপুত্ৰ ভেলী একাডেমীৰ উদ্যোগত যি মহা যুৱ উৎসৱ পাতিছিল তাতে হত্যা কৰা হ'ল এজন ল'ৰাক। এইটো আহুকান বহুকানে শুনি আছোঁ ৰাজনৈতিক ষড়যন্ত্ৰ বলি হৈছে। তো হত্যাকাৰীয়ে আমি আপোনালোকৰ এই চেনেলৰ জৰিয়তে হত্যাকাৰীক মানে গ্ৰেপ্তাৰ কৰিবলৈ প্ৰশাসনক অনুৰোধ জনাইছোঁ আৰু ধিক্কাৰ দিছোঁ। এনেকুৱা ঘটনা হ'ব নালাগে আমাৰ এই অঞ্চলত। তাৰ লগতে অতি দুখেৰে ক'ব বিচাৰিছোঁ যে আমাৰ জৰহিমুলী জনকল্যাণ যুৱক সংঘ, জৰহিমুলী বজাৰ কমিটি, আমাৰ স্থানীয় যুৱকসকলে ইমান দুখ কষ্ট কৰি আমাৰ অহাকালি 18 তাৰিখ ৰামধেনু মিউজিকেল নাইট আমাৰ ইয়াতে অনুষ্ঠিত কৰিম বুলি আশা কৰিছিল। আৰু আমাৰ কামৰূপৰ DC মহোদয়, SP মহোদয়, সকলো প্ৰশাসনিক বিষয়াসকলে আমাক পাৰ্মিশ্যন দিছিল। কিন্তু আমি এটা চেক্ৰিফাইচ কৰিবলৈ ওলাইছোঁ, যিহেতু এনেকুৱা এটা ঘটনা হ'ল। বৰ্তমান পৰিস্থিতিও বেয়া, আমাৰো দুখ লাগিছে। এই দুখৰ সময়ত আমি সাংস্কৃতিক সন্ধিয়া ইয়াতে মানে আমি উদযাপন কৰিলে আমাৰো নিজৰো এটা বিবেকত বাধা দিছে। গতিকে এই চেগতে অসমবাসী ৰাইজক এটা কথা জনাব বিচাৰিছোঁ যে অতি সোনকালে আমাৰ এই ৰামধেনু মিউজিকেল নাইট আকৌ আমি অনুষ্ঠিত কৰিম বুলি আমি আশাবাদী। আমি ইতিমধ্যে আমাৰ বিষয়ববীসকলে
আমাৰ অভ্যৰ্থনা কমিটি ক্লাব বজাৰ কমিটি সকলোৱে বিষয়ববীয়াসকলে আমাৰ প্ৰশাসনিক বিষয়ৰ লগত যোগাযোগ আছে, আলোচনা কৰিছে। অতি সোনকালে তেখেতসকলে আমাক আশ্বাস দিছে যে তেখেতসকলে আকৌ পুনৰ এই ৰামধেনু মিউজিকেল নাইট পৰিচালনা কৰাৰ বাবে বিবেচনা কৰিব বুলি আমাক আশ্বাস প্ৰদান কৰিছে। গতিকে অনাগত আমি 2-4 দিনৰ ভিতৰত আকৌ এইখন অনুষ্ঠান আমি অনুষ্ঠিত কৰিব পাৰিম বুলি আশাবাদী। ধন্যবাদ জ্ঞাপন কৰিছোঁ। গৰৈমাৰীৰ পৰা আব্দুল কাছিমৰ ৰিপৰ্ট, নিউজ টাইম 3।